वेलकम बैक टू माय चैनल मुखेरे भालके कथाए उलुआ नाइ इमान भागर लागिसे इमान भागरुआ हो गइसु तो होटेल रूमत आहि पालो आरो रूमटु केनुका की एनेके মই सब भालके घुराइ मिली देखुवाम आमी दुटा रूम लइसु जेहेतुके दुटा फैमिली माहिहत आरो आमी तो रूमटु মই आहि एतिया जाबो लइसु खाबले आसलते बहुत भूख लागिसे 10টা बाजि আছে এতিয়া तो खाबले যাব लइसु खाइ बय आहि যদি হিবিলাক কৰো তেতিয়া হলে আপোনালোকৰ লগত শেয়াৰ কৰিম গৈ থাকিম বাৰু ব্লগ যাম ভিডিওটো আৰম্ভ কৰিব লইসु ভিডিওটো হেফলৈকে চাই থাকিব আৰু পুৰীৰ ফাৰ্ষ্ট ডে মাত্ৰ আহিছো তো ভিডিওটো চাই থাকিব আৰু বিচ ঘূৰি আহো লগতে খাই আহো বলক सो बलक जा इतिया खाबले बहुत भूख लगी आছিলে राति खुआ धरि लक आमी 10টা माনত ट्रेनर खुआ खाइसिलो चलते आपुनी एया हल মই फार्स्टते কৈ দিও উলালো হোটেল ৰুমৰ পৰা উলালো গ্ৰাউণ্ড ফ্লোৰ আমি আসলো ফাৰ্ষ্ট ফ্লোৰত তো তেনেকুৱা উলাই অকনমান বাহিৰত ভিডিও কৰিলো লগতে দেখুৱাই দিলো কত কেনেকে কি আঙুলিৰে হোটেলৰ পৰা উলাই ৰাস্তাটো কেনেকে কি তো খাবলে উলাইছিলো বহুত ভূক লাগি আছিল ইয়া দেখুৱাই আছিল এইখন হল হোটেল আৰু এইটো হল ৰাস্তা এইটো ৰাস্তাৰে অকনমান উলাই তিনমুখীয়া ৰাস্তা এটা পাই যে সবফালে যাব পাৰি তো তেনেকুৱা ৰাতি খোৱা আছিল 10টা মানত খাইছিলো মানে ট্ৰেইনৰ পৰা লৈছিলো খানা একদম বেয়া আছিল কিছু 2 চামুচ মান খাই নাখালো পেলাই দিছিলো ৰাতিপুৱা 9টা 10 তো আমি পুৰী ষ্টেচন পালো ৰাতিপুৱা তেনেকে একো ব্ৰেকফাষ্ট কৰা হোৱা নাছিল সো 10টা 10:30 মান বাজি আছিল এইটো সময় বহুত ভূক লাগি আছিল তাকে খাবলে উলাইছিলো গুটেবুৰে ঘৰত সৰি হোটেল ৰুমত গয়ে ফাৰ্ষ্টতে গা ধুয়ে তেনেকে এয়া খাব ওলালো বাকিবোৰে গা ধোৱা নাই কাৰণ হিয়ত গুটে কেটাই সাগৰত গা ধুবৰ কাৰণে মানে গৈছে বুজিছেনে ফাৰ্ষ্টতে খাব তাৰ পিছত সাগৰত ঠিকছে গা ধুব কিন্তু মই দেখিছেনে আহিয়ে মোৰ চোৰ ধুই দিছো কাৰণ মোৰ গা ধোৱা তেনেকুৱা একো প্ল্যান নাই কাৰণ মোৰ মোবাইল আছিল বেগ আছিল পইচা আছিল তেনেকে এইবোৰ সাগৰত গলে মানে ধৰি লওক পানীত নামি কেনেকে ককচোন গুটেবোৰে মোবাইলবোৰ মুকে দি থৈ গৈছিল আৰু মই তেনেকুৱা একো মই চাই ভাল লাগি আছিল গুটেবিলাকক চাই ভাল লাগিছিল কিন্তু যে পানী যাই জপা জপি লাফালাফি কৰিম তেনেকুৱা বহুত বেছি এটা ইন্টাৰেষ্ট নাই মই ক'ব গলে তো সেইটো বাৰু আছিল বেলেগক দেখি নিজৰ অকনমান ইচ্ছা যায় অকনমান মই মানে ভালকে গাই নুঠুলো চাব বাৰু ভিডিঅ'ত দেখুৱাই গৈ থাকিম তো খালো আমি ফাৰ্ষ্টতে হোটেলত ভাত খালো আপোনাৰ নিৰামিষ ভাত লৈছিল 150 টকা তাত খোৱা লোৱাবিলাক একদম মোৰ ভাল নালাগিল পাৰ্সোনালি মোৰ ভাল নালাগিল বেলেগৰ নাজানো কত কেনেকে কি সবতে মছলা আৰু জ্বলা তলা মানে আমি ধৰি লওক কত খাৰ খোৱা মানুহ আৰু ধৰি লওক কত মাছ এনেকা বইল খোৱা মানে ধৰি লওক কম মছলাত বুজিছে নে কি ক'ব বিচাৰিছো মানিমুনিৰ পাতৰ জুল খোৱা মানুহ কত এইবিলাক ধৰি লওক মানে তামাম মছলা আৰু নোৱাৰো সেইবিলাক মই খাব নোৱাৰিলো শুকাইখিনাই অৱস্থা নাই মোৰ পুৰীৰ পৰা অহাৰ পিছত সবে কৈছে সেইটো এটা বেলেগ গল্প পিছত কম কবিতাখন বৰ্তমান এইটো কবিতা আৰম্ভ কৰো খাই বৈ লৈ আহিলো আমি এয়া বিচ সাগৰৰ পাৰত আহিলো দেখিছে ন এনেকে ধৰি লওক এইবিলাক যে দেখিছে ত্ৰিপাল টানাই আছে গ্ৰীন কালাৰ সেইবিলাক গুটে বজাৰ কিন্তু দিনত বন্ধ থাকে আবেলি গুটে মানে লাইট সাইড বিলাক জ্বলি যায় ন বহুত জ্বলি যায় সৰি যেতিয়া জ্বলাই কি কয় হেতু অন কৰি দিয়ে লাইট বিলাক জ্বলাই দিয়ে তো শুনি অলপ ভাল নালাগে কিন্তু আমি ৰেগুলাৰ ইউজত আমি জ্বলাই দিও বুলিয়ে কওঁ তো তেনেকুৱা গুটে লাইট বিলাক অন কৰি দিয়ে বৰ বেছি ভাল লাগে চাবলে তো হিয়তে তো তামাম লাফালাফি জাফাজাফি কৰি আছিল পানীৰ ভিতৰত মই এনে দূৰৰ পৰা চাই আছিলো গ্লাছজোৰ পিন্ধি লৈছিলো সানগ্লাছজোৰ কাৰণ বহুত ৰ'দ আছিল এনেকুৱাটো মন আছিল যে টুপি এটা পিন্ধা হলে ভাল আছিল বেলেগক দেখিছিলো টুপি পিন্ধা বা ছাতি লোৱা কিন্তু হেতু একো নহল কাৰণে কিন্তু গ্লাছজোৰ আছিল মানে ভাগ্যত চকুৰে চাব পাৰিছিলো দূৰলৈকে নহলে তো চকুৰে চাব পৰা নাছিল ওচৰতে মানে ধৰি লওক ৰ'দটো খুলাকে পৰে ন তো সেইকাৰণে তো এয়া এনেকে অকনমান এইটো যে দেখিছে মানে এইখিনি ক্লিপটো মই ফটো উঠি আছিলো জানেনে মই বহি আছিলো পানীত মোৰ ভিজিব একদম ইচ্ছা নাছিলে কিন্তু কি ক'ব মানুহজনে ফটো উঠোৱা মানুহজনে যে টুপি পিন্ধাই দিয়ে দেই মোৰ নিজৰ টুপি নহয় পিছত লৈ ল'লে দেখিছেনে কি ৰকমত লৈ লৈছে ইমান বেয়া দেখিছে একো নাই তাৰপিছত ভিজিয়ে গ'লো যিহেতুকে অকনমান ভিজাই দিলো আৰু নিজকে বহুত বেছি মানে ভিজা নাই অলপ মানে ধৰি লওক পাৰি আৰু সেইখিনি তলৰ পোৰ্শনটো অকনমান ভৰিখিনি ভিজিছে বেছি আৰু নাই ভিজা আৰু বাকিবোৰেতো গুটেবিলাকে তামাম গা ধুইছে সিহঁতে মাজত গৈ গা ধুইছে কিমান দূৰণিত মানুহবোৰ আছে দেখিছেনে মইতো bare একদম পাৰত আছিলো মানে কি কম আৰু মোৰ ভৰিখনৰ চাগে গেৰুৱাটোহে ভিজিব হেনুকা পাৰত আছিলো আৰাধ্যও মানে প্ৰথমতে ভয় খাইছিলে যাব মন নাছিলে তাই ভয়কে আছিলে তাৰ পিছত মাল লগত এনেকে গলে দেখিছেনে এক গাদা মোবাইল বেগ তাৰ পিছত ফটো উঠিলো ফটোখিনিও ধুই মিলি লগালগ দি দিলে সেইখিনিও আছিলে হাতত কেনেকে যাও ইচ্ছা থাকিলেও যাব পৰা নাছিলো পানীত
আৰু এই পানীৰ শব্দটো শুনাইছোঁ দেখিছেনে কি মজা লাগে পানীৰ শব্দটো শুনি সাগৰৰ পানীত যেতিয়া ঢৌটো আহে পানীটোৰ শব্দটো শুনি বহুত বেছি ভাল লাগে সেইকাৰণে মাজে মাজে এটা দুটা ক্লিপত মই মানে ভইচটো অৰিজিনেল ভইচটো দি দিছোঁ কাটি দিয়া নাই তো তেনেকৈ লাষ্টত আৰাধ্যা এনেকৈ গা পা ধুই তাইক বেছি মূৰটো ভিজাব দিয়া নাছিলোঁ কাৰণ বেলেগ এটা পৰিৱেশৰ পৰা গৈ বেলেগ এটা পৰিৱেশত ইমান মূৰ পানী ভিজোৱা মানে ইমান এটা সুবিধাজনক নহ'ব বাচ্ছা আৰু এনেও তাইৰ অলপতে মানে কি গা বেয়া হৈ যায় তো সেইকাৰণে দিয়া নাছিলোঁ পাৰতে এনেকুৱা খিলনা এযোৰ মানে পোৱা যায় এইবোৰ খিলনাবোৰ ঘৰৰ পৰা নিয়া নাই পোৱা যায় মানে 100 টকাত ছেট পোৱা যায় বিকে এনেকৈ দি দিছিলোঁ এযোৰ তাই ধুনীয়াকৈ খেলি আছিলে আৰু মইতো ওচৰত বহি ভিডিঅ' কৰি আছিলোঁ বাকী সিহঁতে মানুহবিলাকক চাই আছিলোঁ কোনে কেনেকৈ গা ধুইছে বহুত বেছি ভাল লাগে ঢৌটোত জানেনে বহুত বেছি মোৰ কিন্তু চাই ভাল লাগে মোৰ গা চা ধুই ইমান এটা ভাল নালাগে চাগে সম্পূৰ্ণ শেষলৈকে মই গা ভালকৈ নুধুলোৱে কিন্তু মোৰ চাই বহুত ভাল লাগে বেলেগক মাটো বাৰু বহুত ধুইছে বাকীবোৰ মাহীহঁতেও বহুত ধুইছে মহাহঁতেও তামাম ধুইছে গা সিহঁতেতো কেঁকুৰা চেকুৰা তুলি আনিছে সাগৰৰ মাজত গৈ গৈ সৰু সৰু কেঁকুৰা নেক্সট ভিডিঅ'টোত পাব চাগে নহ'লে এইটোতে মই যদি পাৰোঁ এড কৰি দিম মই এইবোৰে বনাই আছিলোঁ আৰু পাৰত বহি বহি কিনো কৰিম ৰিলছ ভিডিঅ' শ্বৰ্টছ এইবোৰে বনাই আছিলোঁ তাৰপিছত মাজে মাজে এটা দুটা এনেকৈ ক্লিপ লৈ আছিলোঁ সেইখিনিয়ে বাকী মই একো মানে তেনেকুৱা গা চা ধোৱা নাই তো তেনেকৈ লাষ্টত মাৰ লগত এনেকৈ অকণমান ভিডিঅ' কৰিলোঁ আৰাধ্যাক তুলিলোঁ খেলা মিলা গা চা ধোৱা খোৱা লোৱা এভৰিথিং হ'ল ভিডিঅ'টোত এইখিনিয়ে আছিলে দেই নেক্সট ভিডিঅ'টোত আৰু ইয়াৰে ছেকেণ্ড পাৰ্টটো পাব মানে এই আপোনাৰ এয়া মোৰ যোৱাৰ ফাৰ্ষ্ট দিনাখনৰ ভিডিঅ' আমি গৈ পাইছিলোঁ আপোনাৰ 4 তাৰিখ 5 তাৰিখ 6 তাৰিখৰ মৰ্ণিঙৰ ভিডিঅ' ইয়াৰে পিছৰ যিটো মোৰ ভিডিঅ' আহিব আপোনাৰ ইভিনিঙৰ ভিডিঅ' আহিব গধূলি পাৰ্টকৈ দিছোঁ নহ'লে যদি এদিনৰ ভিডিঅ' এটা দি দিওঁ বহুত দীঘল হৈ যাব তো সেইকাৰণে এইটো ফাৰ্ষ্ট পাৰ্টত দিছোঁ নেক্সট গধূলি পাৰ্টটো নেক্সট ভিডিঅ'ত দেখা পাব তো এইবোৰ ফটো তুলিলোঁ ফটোবোৰ ধুই দিছিলে লগে লগে ধুই দিয়ে চ' সেইকাৰণে এজ এ মেমৰি ইউটিউবত মই ফটোবোৰ এনেকৈ দি ৰাখিলোঁ বহু বছৰ পিছত নিজে নিজকে চাব পাৰি মাক আৰাধ্যাক গোটেইবোৰ কেনেকৈ কি পৰিৱেশ আছিলে ভাল লাগিব তো সেইকাৰণে তেতিয়াহ'লে লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক নিজৰ খিয়াল ৰাখি গৈ থাকক আৰু সদায় নিজে ভাল পোৱা কাম কৰি গৈ থাকক নিজক ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়ক জানেনে এটা কথা বাৰু শেষত অকণমান সৰু এটা জ্ঞান দি দিওঁ জ্ঞান হিচাপেও ল'ব পাৰে হাঁহি হিচাপেও ল'ব পাৰে আৰু চিৰিয়াছ হিচাপেও ল'ব পাৰে মানুহৰ জীৱনটো ন বহুত সৰু সুখৰ দিনবোৰ পটককৈ গুচি যায় দুখৰ দিনবোৰ যেন যাবই নিবিচাৰে আমাৰ এই দিনবোৰ ন জীৱনত আৰু কেতিয়াও ঘূৰি নাহে যিমানে দিনবোৰ গৈ আছে সিমানে মানে আমি আগুৱাই গৈ আছোঁ গম পাইছে কিহৰ কাৰণে মানে এইটো ক'ব নোৱাৰি যে কোনে কেতিয়াই নাইকিয়া হৈ যাব সেইটো বাৰু পিছৰ কথা কিন্তু যিকণ সময় আছে যেতিয়া সময় পাইছে অৱশ্যেই নিজৰ বাচ্ছাৰ পঢ়া শুনা খোৱা লোৱা বেমাৰ দুখ টকা পইচা যেনেকৈ মিলাই যাৰ যেনেকৈ মিলে আৰু সেইটো কৈছোঁ ওলাই যাওক ঘূৰিব যাওক ফুৰিব যাওক চাব মনবোৰ বহুত ভাল লাগিব ৰিফ্ৰেছ হৈ যাব আগেইন মানে ষ্টাৰ্ট কৰিব পাৰিব জীৱনটো নতুনকৈ যদি কাৰোবাৰ লাইফত তেনেকুৱা কিবা এটা আছে নহয় জানো তো সেইকাৰণে ঘূৰক ফুৰক এনজয় কৰক লাইফত সদায় সুখ থাকক